আৰু আমি সুধিছো যে আপোনালোকৰ কোনোবাই এতিয়াও গেছ পোৱা নাই নেকি? যিসকলে উজ্জ্বলা গেছ পোৱা নাই তেওঁলোকে ফৰ্মখন ফিলআপ কৰিলে ভৱিষ্যতৰ দিনত গেছ পাব আৰু গেছ পোৱাৰ লগে লগে তেওঁলোকে আন কমাৰ্চিয়েল গেছতকৈ কম দামত গেছ লাভ কৰিব। ঠিক তেনেধৰণে যাৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড থকা প্ৰত্যেক মানুহে চৰকাৰৰ পৰা এখন কাৰ্ড পায় যাক আয়ুষ্মান ভাৰত কাৰ্ড বুলি কয়। এই আয়ুষ্মান ভাৰত কাৰ্ডখন পোৱাৰ লগে লগে আমি 5 লাখ টকালৈকে বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে আমি বিনামূলীয়াকৈ চিকিৎসা সাহায্য লাভ কৰিব পাৰোঁ। তাৰো আজি আপোনালোকক আমি কাৰ্ডসমূহ আনিছো। নিজৰ নিজৰ নাম চাই সেই কাৰ্ডখিনি আমি লৈ গ'লে ভৱিষ্যতে আমি মেডিকেল কলেজত বা আমাৰ হস্পিটালত আমি চিকিৎসা ল'বৰ কাৰণে সুবিধা পাম। তেনেকে আমাৰ ইয়াতে কেইবাটাও আঁচনিৰ আমি প্ৰপত্ৰ পাওঁ য'ত নেকি কৃষকসকলে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ কাৰণে নাম পঞ্জীয়ন কৰিব পাৰে। ইয়াতে আমি আমাৰ অটল পেঞ্চন যোজনাৰ কাৰণে নাম আমি ৰেজিষ্টাৰ কৰিব পাৰোঁ। এক্সিডেণ্ট হ'লে আমি ইঞ্চুৰেঞ্চ পাম। আমাৰ ঘৰৰ মুৰব্বীজনৰ মৃত্যু হ'লে আমি পেঞ্চন পাম। প্ৰধানমন্ত্ৰী অটল পেঞ্চন আঁচনি, জীৱন জ্যোতি বীমা আঁচনি, সুৰক্ষা বীমা আঁচনিৰ দৰে বহুত কেইখন আঁচনিৰ ইয়াতে প্ৰপত্ৰ আছে যাক ফিলআপ কৰাৰ পিছত আমি আমাৰ দুখ আৰু দুৰ্যোগৰ সময়ত আমি চৰকাৰৰ পৰা সহায় পাব পাৰোঁ। এই ধৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ কাৰ্যকালত যিমানবিলাক আঁচনি আছিল এই গোটেইবিলাক আঁচনিৰ বিষয়ে কথা বতৰা পাতিবলৈ আৰু তাৰ লগত যিসকলে আঁচনিৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকক পঞ্জীয়ন কৰিবলৈ আমি আপোনালোকৰ মাজত উপস্থিত হৈছো। ইয়াৰ লগতে আমাৰ ইয়াত যি বিকশিত বিকাশৰ কাৰণে কি ধৰণে আগুৱাই গ'ল তাৰ বিষয়েও আমি গম পাব পাৰোঁ, আমি বুজ ল'ব পাৰোঁ। মই ৰাইজক অনুৰোধ কৰিম যেন আপোনালোকে এই কি ধৰণে আগুৱাই গ'ল তাৰ বিষয়েও আমি গম পাব পাৰোঁ, আমি বুজ ল'ব পাৰোঁ। মই ৰাইজক অনুৰোধ কৰিম যেন আপোনালোকে এই গোটেই প্ৰপত্ৰসমূহ পূৰণ কৰা, আঁচনিসমূহৰ বিষয়ে জ্ঞান আহৰণ কৰা, এই গোটেই দিনটোত আপোনালোকে এই সুবিধাখিনি গ্ৰহণ কৰিব আৰু আমাৰ আজিৰ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হাবৰুবাৰীত যি অনুষ্ঠান অনুষ্ঠিত হৈছে তাক আপোনালোকে সফল কৰি তুলিব। এই দুআষাৰ কৈ মই পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।